এফালে ৰাজ্যৰ বজাৰত কৰ সংগ্ৰহত নিষেধাজ্ঞা জাৰি মুখ্যমন্ত্ৰীৰ আনফালে নিষেধাজ্ঞাকো কেৰেপ নকৰে একাংশ কৰ সংগ্ৰহকাৰীয়ে মুখ্যমন্ত্ৰীৰ সমষ্টিতে কৰ আদায় কৰিছে অকণ বৰুৱে থলুৱা কৃষকক বছৰ বছৰ ধৰি সোধাই আহিছে মাধমাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা দেওবাৰে 100 টকা আৰু বুধবাৰে 50 টকাকৈ সংগ্ৰহ কৰে কৰ বজাৰত কেমেৰাৰ সন্মুখত ধন সংগ্ৰহৰ দৃশ্য বন্দী কৰাত অকণ বৰুৱে ক'লে এয়া বৈধ ৰাজ্যৰ বজাৰত কৰ সংগ্ৰহত নিষেধাজ্ঞা জাৰি কৰিছিল মুখ্যমন্ত্ৰীৰ কেৱল মৌখিক ঘোষণাই নহয় বজাৰৰ কৰ সংগ্ৰহ বন্ধ কৰাৰ বিধি প্ৰস্তুত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে পিছে মুখ্যমন্ত্ৰীৰ সমষ্টিতে অকণ বড়ো নামৰ এজন লোকে দেওবৰীয়া বজাৰৰ পৰা কৰ আদায় কৰিয়ে আছে উত্তৰ গুৱাহাটী ফুলুঙৰ গড়ৰ বজাৰত অকণ বড়ো নামৰ লোকজনে অবৈধভাৱে কৰ সংগ্ৰহ কৰি আহিছে গড়ৰ বজাৰৰ পথৰ দুই কাষে থলুৱা কৃষকে উৎপাদিত ফসল বিক্ৰী কৰে কিন্তু বজাৰ সিন্ডিকেটৰ মাষ্টাৰ অকণ বড়োৱে বছৰ বছৰ ধৰি এই সকল ব্যৱসায়ীক সোধাই আহিছে মাধমাৰ দেওবাৰে প্ৰতিজন ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা 100 টকা আৰু বুধবাৰে 50 টকাকৈ সংগ্ৰহ কৰে কৰ লাচিতগড় পঞ্চায়তৰ কৰ্মচাৰী অকণ বড়োৱে চৰকাৰী কামৰ দায়িত্ব এৰি বজাৰ বলপূৰ্বকভাৱে সংগ্ৰহ কৰিছে প্ৰায় 200 জন ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহক লৈ ক্ষোভ প্ৰকাশ ক্ষুদ্ৰ ব্যৱসায়ী ইয়াৰ বেপাৰী হয় দৈনিক আহে আপুনি ৰবিবাৰ বুধবাৰ কিমান কালে আপোনালোকৰ পৰা বুধবাৰ 50 টকা লয় ৰবিবাৰে 100 টকা কিবা ৰিচিভ দিয়ে নেকি না দিয়ে না কিমান দিনৰ পৰা লৈ আছে এইটো আজি হল বছৰ দিন ধৰি লয় 7-8 মাহ মান হল বিনা ৰিচিভত লৈ থাকে ৰবিবাৰে কিমান লয় 100 পাছলে কিমান মান আনে আপোনালোকে মোটামুটি 40-50 কিলো 60 কিলো 100 টকা দিব লাগে কি নাম তেখেতৰ হেৰি নামটো পাহৰি দিলে বজাৰত কেমেৰাৰ সন্মুখত ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী কৰাত অকণ বৰুৱে ক'লে এয়া হেনো বৈধ কৰৰ ভাগ দিব লাগে বজাৰ কমিটি আৰু জিলা পৰিষদৰ নেতাক চৰকাৰে যদি বজাৰৰ কৰ সংগ্ৰহ কৰাত বাধা আৰোপ কৰিছে আমি লেটাৰ পোৱা নাই বুলি অকণ বৰুৱে মাৰিলে ফিতাহি আপুনি ৰিচিভ নিদিয়ে নেকি বেপাৰী আপুনি যদি লিগেলি ৰিচিভ কিয় নিদিয়ে তাৰমানে আগতে দিছিলোঁ ৰিচিভ তাৰমানে লোকেল বেপাৰ চব চিনাকি যেতিয়া আমাৰ গতিকে আপুনি যি সিন্ডিকেট চলাই আছে আপুনি নহয় বজাৰ সিন্ডিকেট নহয় সিন্ডিকেট মানে কেনেকুৱা হ'ব চৰকাৰী ৰিজৰ্ট আমি বহু মাহৰ পৰা আমি অভিযোগ পাই আছোঁ আপুনি এনেকৈ লিগেলি পইচা সংগ্ৰহ কৰি আছে নহয় মই সংগ্ৰহ কৰাটো হয় কিন্তু মই চৰকাৰী চাকৰি নহয় চাকৰি কৰাটো হয় মোৰ কিন্তু চৰকাৰী চাকৰি হোৱা নাই সেইকাৰণে মই বোলো পঞ্চায়তত কি কৰে আপুনি লাচিত পঞ্চায়তত যে বহি থাকে কি কৰে পিয়ন কৰে চাকৰি হোৱা নাই তেতিয়াহ'লে আপুনি কিয় বহি থাকে তাতে আপুনি হ'ব বুলি আশা কৰি আছোঁ মই তো আপুনিতো বহি থকাটো চৰকাৰী কাৰ্যালয়ত বহি থকাটো ইলিগেল আপুনি যিহেতু চাকৰি হোৱা নাই নহয় তাৰমানে খাটি আছোঁ এইটো বস্তুটো এটা কাম কৰি থকাত লিখা পেলাব নহয় চাকৰি দিব বুলি কৈছে চাকৰি কোনে দিব আপোনাক নহয় এনে বস্তু আমাৰ খাটি থকাটো আমাৰ প্ৰমাণটো আছে থাকিব লাগিলে কাৰোবাৰ আণ্ডাৰত খাটি থাকিব লাগিব হয় তাৰ আণ্ডাৰত খাটি আছে চৰকাৰে এইটো আমাৰ পাৰ্মিশ্যন দিছে আমাৰ হেৰি আছে এই পেংগেঞ্চি লেটাৰ আছে এইটো চৰকাৰে পাৰ্মিশ্যন দিছে নাই এনে মানে খাটি আছোঁ বস্তুটো আমি তাতে হ'ব বুলি এটা মানে ধৰ এই আশা কৰি খাটি আছোঁ আমি যদি হয় তো ভালে কথা আপোনাক দৰমহা কিমান দিয়ে ক'ত দৰমহা তাতে নাই কি কৰে আপুনি পিয়ন বুলি ক'লে পিয়নত নহয় এনে হেৰিটো পিয়ন খাটি আছোঁ কিন্তু চাকৰি চৰকাৰী হোৱা নাই দৰমহা নিদিয়ে আপোনাক নিদিয়ে একো দৰমহা নাই আমাক চৰকাৰ দৰমহাই নিদিয়ে আমি খালি এতিয়া এই আশা কৰি আছোঁ চাকৰি হ'ব বুলিহে আমি এতিয়া হেৰি কৰিছোঁ চৰকাৰী ডিউটি এৰি নিজৰ চাহ দোকানতো ব্যস্ত থকাৰ গুৰুতৰ অভিযোগ আছে অকণ বড়োৰ বিৰুদ্ধে তদুপৰি ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰা দৃশ্য বন্দী হৈছে কেমেৰাত ইয়াৰ পিছতো অকণ বড়োৱে সাংবাদিকক কেৰেপ নকৰি ধন সংগ্ৰহ কৰি থাকিল মুঠতে বিজেপি নেতাৰ পাৱাৰত অকণ এতিয়া উত্তৰ গুৱাহাটীত হৰ্তকৰ্তা ক্ষুদ্ৰ উপায়ন্ত হৈ খেতিয়কে পথৰ কাষত বহি বিক্ৰী কৰা ক্ষুদ্ৰ উপায়ন্ত খেতিয়কে পথৰ কাষত বহি বিক্ৰী কৰা জলকীয়া বেঙেনা কেইটাটো দিব লাগে 100 টকা
নিদিলে অকণ বড়োৰ দপদপনি অকণ বড়োৰ এই অটপালিত অতিষ্ঠসকলে বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কিহৰ পইচা উঠে কিহৰ মাচুল এইটো আপুনিতো পঞ্চায়তত চাকৰি কৰে আপুনি বজাৰ চিণ্ডিকেট চলাই আছে নেকি নহয় তাৰমানে এইটো বজাৰ মোৰ নামত নহয় ন বেলেগৰ নামত বজাৰ এইটো আপুনি চৰকাৰী কাম কৰে পঞ্চায়তত চাকৰি কৰে আপুনি চৰকাৰী হয় কিন্তু চৰকাৰ মোৰ নহয় না চাকৰি হোৱা নাই মোৰ চৰকাৰী চাকৰি কৰি আছে আপুনি চাকৰি হোৱা নাই মোৰ এইটো কাম ইলিগেল হয় নে নহয় চাকৰি হয় না মোৰ তাত কামটো আপোনাৰ ইলিগেল হয় ন এইটো চিণ্ডিকেট চলাই আছে না আপুনি চাকৰি মোৰ নামত নহয় এই কামটো যিটো কৰি আছে আপুনি যে পাচলি বেপাৰীৰ পৰা যে চান্দা উঠাই আছে CMটো কৈছে এইটো উঠাব নোৱাৰে নহয় যেতিয়া আমাৰ লিজত দিছোঁ আমাৰ যেতিয়া আমাৰ মানে কোনে দিছে চৰকাৰে দিছে লিজত চৰকাৰে যেতিয়া বেন কৰাৰ পিছতে আপুনি কিয় লৈ আছে চৰকাৰে বেন কৰা আমাক কাগজ দিয়া নাই নহয় আমাক চৰকাৰে বেন কৰিছে আপুনি চৰকাৰে বেন কৰা আপোনাৰ কিবা ৰিচিভ আছে নেকি কিবা ৰিচিভ আছে নেকি আপোনাৰ তাত চৰকাৰে দিয়া কিবা ৰিচিভ আছে নেকি আপোনাৰ তাত আপুনি যে টকা লৈ আছে কিমানকৈ লৈ আছে পাৰ বেপাৰীৰ পৰা 50 টকা তাৰপিছত 20 টকা 30 টকা কাবাৰ পৰা 500 টকা লৈ 500 টকা লৈ আপুনি ডাঙৰ দোকানৰ পৰা 500 লৈ কোনো কাম আছে ওলা পেলাই আমি খুদক 500 টকাৰ পৰা লোৱা নাই মই আপুনি 500 লৈ আছে আমি নাই আপুনি কিয় এনেকৈ 500 টকা লৈছে মই খুদক আৰু মই চৰকাৰী চাকৰি মোৰ নহয় আপুনি লাচিত পঞ্চায়তত কাম কৰে চাকৰি মই তাৰ মই 60,000 মোৰ চাকৰি হোৱা নাই আপুনি কন্ট্ৰেকচুৱেল কাম কৰে নাই মই চাকৰি হয় মই আৰু পাহাৰৰ শিলৰ পৰা আপুনি পইচা লয় নেকি নাই লোৱা কাৰো লোৱা নাই সেইকাৰণে মোৰ শিলৰ সম্পৰ্ক নাই শিলৰ মাটিৰ মোৰ কোনো সম্পৰ্ক নাই আপোনাৰ এটা অভিযোগ আছে পইচা লোৱা আপুনি কওকচোন পাহাৰৰ শিলৰ পৰা পইচা লোৱা আপোনাৰ অভিযোগ আছে নাই কোনো হ'ব নোৱাৰে এইটো মোৰ কোনো প্ৰমাণে নাই সেইটো মোৰ লগত শিলৰ মাটিৰ কোনো সম্পৰ্ক নাই মোৰ লগত আপোনাৰ নাম চিৰি অকণ বড়ো এইটো আছে দাদাৰ নামৰ দাদা নগাঁৱৰ মছলা আছে আপোনাৰ ঘৰ ফুলুঙত আপুনি ইলিগেল কাম কৰা নাই মোৰ মতে কিন্তু ইলিগেল নহয় মোৰ মতে আপোনাৰ মতে ইলিগেল নহয় কিন্তু চৰকাৰৰ মতে ইলিগেল আপোনাৰ মতে ইলিগেল নহয় চৰকাৰৰ মতে ইলিগেল যে কৈছে বজাৰৰ পৰা কোনো টেক্স তুলিব নোৱাৰিব আৰু অলপতে সেইখন কাৰ্যকৰী হৈ গ'ল যে এতিয়া নহয় টেক্স তুলিব নালাগে বুলি হয় তেওঁলোকে মোক অৰ্ডাৰ দিব লাগিব টেক্স তুলিব বন্ধ কৰাৰ কাৰণে তেওঁলোকে মাহে মোৰ পৰা হেৰি লৈ আছে নিজৰ মাহে টেক্স তুলি আছে মোৰ পৰা কোনে লৈ আছে চৰকাৰে লৈ আছে আমিনগাঁৱৰ পৰা ভগদত্ত ডেকাৰ সহযোগত নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত